ভবানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় চমুকৈ BSB মহাবিদ্যালয় সময়ৰ পৰিৱৰ্তনমুখী বৌদ্ধিক চিন্তা চৰ্চাৰ উত্তৰণৰ ফলত আৰু ভালে কেইজন মহান মনীষীৰ আশাসুতীয়া প্ৰচেষ্টাৰ বলত 1971 চনৰ জুলাই মাহৰ 1 তাৰিখে সৰুপেটাত ভবানীপুৰ হস্তিনাপুৰ আৰু বিজনী এই তিনিখন মৌজাক একত্ৰিত কৰি BSB নামৰ জ্ঞান বৃক্ষটিৰ বীজটো অংকুৰিত হৈছিল। কলা শাখাৰ সৰ্বমুঠ 13টা বিভাগেৰে পৰিপূৰ্ণ এই উচ্চ শিক্ষানুষ্ঠানখনে 2021 বৰ্ষত গৌৰৱোজ্জ্বল 50টা বসন্ত গৰকিছে। শিক্ষাৰ্থীৰ 91% উত্তীৰ্ণৰ হাৰেৰে 2024 বৰ্ষত স্নাতক চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু সংস্কৃত বিষয়ত ক্ৰমে প্ৰথম শ্ৰেণীৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৰ্থনীতি বিভাগৰ প্ৰথম শ্ৰেণীৰ প্ৰথম প্ৰাপ্ত স্নাতকগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক। ইয়াৰ উপৰিও স্বয়ং NPTEL ইত্যাদিৰ অধীনত বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ লগতে বিনামূলীয়া ইণ্টাৰনেট সেৱা মহাবিদ্যালয়খনত উপলব্ধ। শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন বিষয়ৰ মুঠ 16টা এডন পাঠ্যক্ৰম আৰু 9টা দক্ষতা বিকাশৰ পাঠ্যক্ৰম মহাবিদ্যালয়খনত আছে। আৰু আমি জনাবলৈ পাই সুখী হ'ম যে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 76.23% উত্তীৰ্ণৰ হাৰেৰে সমগ্ৰ অঞ্চলটোলৈ মহাবিদ্যালয়খনে গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ লগতে NCC অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি অৰ্থাৎ NSS আদি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই সেনাসকলেও বিভিন্ন অনুষ্ঠানত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু মহাবিদ্যালয়ৰ মহিলা কোষে মহাবিদ্যালয়ৰ দাঁতি কাষৰীয়া অঞ্চলত সময়ে সময়ে শিবিৰ আৰু বিভিন্ন সজাগতামূলক অনুষ্ঠান আয়োজন কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে। ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটো উপযুক্ত সমল থকা এটা উৎকৃষ্ট গ্ৰন্থাগাৰ আৰু ছাত্ৰী আৱাস আৰু ছাত্ৰ আৱাসৰ ব্যৱস্থা মহাবিদ্যালয়খনত আছে। আৰু মহাবিদ্যালয়খনত উপলব্ধ বিভিন্ন সুবিধা সম্পৰ্কে আমি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ মুখৰ পৰা শুনো আহক। নমস্কাৰ, মই ভবানীপুৰ হস্তিনাপুৰ আৰু বিজনী মৌজাৰ সমূহ ৰাইজকে আৰু আমাৰ এইবেলি মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকক আৰু তেওঁলোকৰ অভিভাৱকসকলক BHB মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই প্ৰদৰ্শনে এই অঞ্চলটোলৈকে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। এই চেগতে আমি BHB মহাবিদ্যালয়ত এইবেলি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল জনাব বিচাৰিছোঁ। এইবেলি আমাৰ মহাবিদ্যালয়ে 76.23% পাছ পাৰ্চেণ্টেজেৰে মানে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে এই বৃহত্তৰ অঞ্চলটোলৈ। সেইবাবে আমি আপোনালোকৰ এই তিনিখন মৌজাৰ প্ৰথমখন মহাবিদ্যালয় হিচাপে আপোনালোকৰ অতি মৰমৰ এই অনুষ্ঠানখনলৈ আপোনালোকৰ যি ল'ৰা ছোৱালী আছে আৰু আমাৰ মৰমৰ যিখিনি শিক্ষাৰ্থীয়ে পৰীক্ষা সুখ্যাতিৰে পাছ কৰিলে তেওঁলোকে যাতে এই অনুষ্ঠানটোলৈ আহিব পাৰে, নামভৰ্তি কৰিব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত এটি আবেদন জনাইছোঁ। আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীখিনিয়ে বা আমাৰ শিক্ষাৰ্থীখিনিয়ে ইয়াত নামভৰ্তি কৰে তেনেহ'লে আমাৰ এটা প্ৰজ্ঞান আঁচনি আছে। প্ৰজ্ঞান আঁচনিৰ অন্তৰ্গত কিছুমান স্কিম আছে। যদি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰীত 80%ৰ এবভ কোনোবাই পাই আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰে বা গ্ৰেজুৱেশ্যনত 80% এবভ পাবলৈ সক্ষম হয় তেওঁলোকক এই প্ৰজ্ঞান আঁচনিৰ জৰিয়তে আমি 6,000 টকাকৈ এটা বৃত্তি দিয়াৰ আমাৰ ব্যৱস্থা আছে। আমাৰ মহাবিদ্যালয়ত NCC NSS আদি শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে তেওঁলোকক প্ৰদান কৰা হৈছে সুবিধা আৰু বিভিন্ন ধৰণৰ স্কিল কোৰ্চৰ জৰিয়তে তেওঁলোকে যাতে বৃত্তিমুখী আমাৰ যিটো শিক্ষা তেওঁলোকে লাভ কৰিব পাৰে সেই হিচাপে আমাৰ বিভিন্ন ধৰণৰ বৃত্তিমুখী শিক্ষাও আমাৰ এই যিখিনি নৰ্মেল শিক্ষা ব্যৱস্থা আছে তাৰ লগতে প্ৰদান কৰি থকা হৈছে। আমাৰ প্ৰতিটো ক্লাছৰুম আমি চেষ্টা কৰিছোঁ ডিজিটাইজ কৰাৰ কাৰণে। গতিকে তেনেকুৱা ধৰণে আমাৰ বিভিন্ন ধৰণৰ সুবিধা আমি ষ্টুডেণ্টখিনিক আমি প্ৰদান কৰি আহিছোঁ। এতিয়ালৈকে আমাৰ 40জনীয়া
মানে ব্যৱস্থাৰে এটি গাৰ্লছ হোষ্টেলো আছে আৰু আন এটি 60 গৰাকী গাৰ্লছ হোষ্টেল থাকিব পৰাকৈ গাৰ্লছ হোষ্টেল এটাৰ ব্যৱস্থা কৰি থকা হৈছে আৰু 16জন ষ্টুডেণ্ট ল'ৰা মানে ছাত্ৰ থাকিব পৰাকৈ আমি বয়জ হোষ্টেল এটা ব্যৱস্থা কৰি আছোঁ আমাৰ হেলদি মানে তেওঁলোকক ফুড যোগান ধৰাৰ কাৰণে আমাৰ এইবেলি কেণ্টিনখনো নতুনকৈ সজাই পৰাই তোলাৰ ব্যৱস্থা কৰি থকা হৈছে গতিকে আপোনালোকক পুনৰবাৰ আবেদন জনাইছোঁ আপোনালোকে যাতে আপোনালোকৰ এই মৰমৰ অনুষ্ঠানটোত আপোনালোকৰ ল'ৰা ছোৱালীখিনি বা আমাৰ শিক্ষাৰ্থীসকলক অনুৰোধ জনাইছোঁ তোমালোকেও তোমালোকৰ নিজৰ অনুষ্ঠান হিচাপে তোমালোকে যাতে এই অনুষ্ঠানটোত নামভৰ্তি কৰিবৰ বাবে আগবাঢ়ি আহা ধন্যবাদ যদিহে এই বিদ্যা মন্দিৰৰ দ্বাৰা উপকৃত হোৱাসকলে অসম ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত গৈ নতুন পুৰুষক পোহৰাব পাৰিছে আৰু সেই গৌৰৱৰ বতৰাই সকলোকে গৌৰৱান্বিত কৰিব পাৰিছে আৰু আজিৰ এই পবিত্ৰ ক্ষণত তাৰ গুণাগথাৰে ইজনে সিজনক আদৰিব পাৰিছে স্বাগতম জনাব পাৰিছে তেতিয়াহে এই জ্ঞান মন্দিৰৰ পূজাৰীসকলৰ কৃষ্ণ সাধনাৰ সেৱাৰ যি আনন্দ সেই আনন্দ উপভোগৰ সাৰ্থক হৈ উঠিব গতিকে আমি আমাৰ মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন প্ৰান্তত কৰ্মৰত বা বিভিন্ন প্ৰান্তত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ মুখেৰে আমাৰ মহাবিদ্যালয়খন সম্পৰ্কত অৰ্থাৎ BSB মহাবিদ্যালয়ৰ সম্পৰ্কত কিছু কথা শুনো আহকচোন নমস্কাৰ মই মিতুল দাস অসমৰ আগশাৰীৰ আৰু দায়বদ্ধ স্যাটেলাইট চেনেল আসাম টক্সৰ গুৱাহাটীত কৰ্মৰত মই এজন সংবাদকৰ্মী লগতে BSB মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মোৰ শৈক্ষিক জীৱনত BSB মহাবিদ্যালয়ৰ যি অৱদান সেয়া অপূৰণীয় অৱদান আৰু আমি শুনিবলৈ পাইছোঁ যে BSB মহাবিদ্যালয়ৰ আগন্তুক বৰ্ষৰ বাবে নামভৰ্তিকৰণ চলি আছে উচ্চতৰ মাধ্যমিক লগতে স্নাতক বৰ্ষৰ নামভৰ্তিকৰণ ইতিমধ্যে আৰম্ভ হৈছে গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ জনাওঁ যে BSB মহাবিদ্যালয়ৰ যে শৈক্ষিক বাতাবৰণ আৰু সুস্থ পৰিৱেশৰ মাজত আজি এটা শিক্ষাদান কৰা হয় বা ইয়াৰ অধ্যাপক অধ্যাপিকাসকলে বা মোৰ শিক্ষাগুৰুসকলে তেওঁলোকে যি ধৰণে এটা শিক্ষাদান কৰে বা এই যি শৈক্ষিক পৰিৱেশৰ সুস্থ পৰিৱেশৰ মাজত BSB মহাবিদ্যালয়ত শিক্ষাদান কৰা হয় সেই হেতুকে মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাম যে তেওঁলোকে BSB মহাবিদ্যালয়ত নামভৰ্তি কৰক আৰু সুস্থ আৰু শৈক্ষিক পৰিৱেশৰ মাজত তেওঁলোকে নিজৰ পাঠদান কৰক আৰু লগতে ভৱিষ্যতে এজন সফল ব্যক্তি হিচাপে গঢ় লৈ উঠক ধন্যবাদ নমস্কাৰ মোৰ নাম কৃষ্ণ দাস মই BSB মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ মই পঢ়া সময়ছোৱাত ছাৰ বাইদেউসকলৰ পৰা পোৱা সঁহাৰি আৰু সহায় সহযোগিতাখিনিয়ে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছিলে গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে গ্ৰাম্যাঞ্চলৰ মহাবিদ্যালয় হিচাপে সদায় যদিও অৱহেলিত হৈ আহিছে আমাৰ ছাৰ বাইদেউসকলে যথেষ্টখিনি কষ্ট আৰু সহায় সহযোগিতা আগবঢ়ায় গতিকে মই নতুন শিক্ষাৰ্থীখিনিক আহ্বান জনাওঁ যে তেওঁলোকে যদি স্নাতক বিষয়ত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিষয়ত নামভৰ্তি কৰিব পাৰে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী ৰীমাশ্ৰী কলিতা মই BSB মহাবিদ্যালয়ৰ সংস্কৃত বিভাগত স্নাতক অধ্যয়ন কৰিছিলোঁ আৰু 2024 বৰ্ষত মই BSB মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ বৰ্তমান মই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতনাধ্যয়ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ মই পঢ়ি থকা সময়ছোৱাত BSB মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ ছাৰ বাইদেউসকলৰ সহায়ৰ লগতে বাকী বিভাগীয় প্ৰত্যেকজন ছাৰ বাইদেউসকলৰ পৰা মই যথেষ্ট সহায় সহযোগিতা পাইছিলোঁ ইয়াত পঢ়া শুনাৰ উপৰিও স্কিল ডেভেলপমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হয় তাৰোপৰি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ প্ৰীতিৰেখা দত্ত বাইদেউৰ তত্বাৱধানত মই স্বয়ং নামৰ এটি কোৰ্চৰ দ্বাৰাও বহুখিনি উপকৃত হৈছিলোঁ গতিকে বৰ্তমান নতুনকৈ স্নাতক মহলাত নামভৰ্তি কৰিব বিচৰা সমূহ ছাত্ৰ ছাত্ৰীকে আহ্বান জনাইছোঁ যে তোমালোকে এই মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰা যাৰ জৰিয়তে তোমালোকে শৈক্ষিক দিশৰ লগতে আনুষংগিক দিশতো বহু বেছি আগবাঢ়ি যাব পাৰা ধন্যবাদ নমস্কাৰ মোৰ নাম জিমনি বৈশ্য মই BSB মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন ছাত্ৰী 2024 বৰ্ষত BSB মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হৈ বৰ্তমান মই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ কৰি আছোঁ
BSB মহাবিদ্যালয়ত সুদীৰ্ঘ 5 বছৰ অধ্যয়ন কৰিছোঁ হাই সেকেন্ডাৰীৰ পৰা স্নাতকলৈ ইয়াত অধ্যয়ন কৰি যথেষ্ট জ্ঞান অভিজ্ঞতা লাভ কৰিছোঁ BSB মহাবিদ্যালয়ত অকল আনুষ্ঠানিক শিক্ষাই প্ৰদান কৰে তেনে নহয় আনুষ্ঠানিক শিক্ষাৰ লগতে বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কোৰ্ছসমূহ প্ৰদান কৰা হয় আমি পঢ়ি থকা সময়তে আমি স্বয়ং কোৰ্ছত অংশগ্ৰহণ কৰিছিলোঁ যাৰ পৰা আমি যথেষ্ট ধৰণৰ জ্ঞান অভিজ্ঞতা লাভ কৰাৰ লগতে লাভান্বিত হৈছিলোঁ লগতে বিউটি পাৰ্লাৰ সিলাই মাশৰুম ইত্যাদি বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কোৰ্ছসমূহ প্ৰদান কৰা হয় যদিও BSB মহাবিদ্যালয় এখন গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠান ইয়াত সকলো ল'ৰা ছোৱালীকে সমান শিক্ষাৰ সুবিধা প্ৰদান কৰা হয় গতিকে নৱপ্ৰজন্মৰ সমূহ শিক্ষাৰ্থীকে মই আহ্বান জনাম সকলোৱে BSB মহাবিদ্যালয় স্নাতক বৰ্ষত নামভৰ্তি কৰক ধন্যবাদ নমস্কাৰ মই BHP মহাবিদ্যালয় সৰুবেটা অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰী BHP মহাবিদ্যালয় মাথো এটি নাম নহয় ই আমাৰ আবেগ এই মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ সহায় সহানুভূতি মৰম তেওঁলোকে দিয়া শিক্ষা আমাৰ বাবে চিৰনুমস্য এই মহাবিদ্যালয়খনত আপোনালোকে উচ্চ শিক্ষাৰ লগতে লাভ কৰিব পাৰিব ডিজিটেল শিক্ষা এটা ডাঙৰ লাইব্ৰেৰী মিউজিয়াম লগতে অন্যান্য বিভিন্ন শিক্ষা স্বাৱলম্বী হ'বৰ বাবে আপোনালোকে শিকিব পাৰে কেঁচুসাৰ উৎপাদন কৰা মাশৰুম খেতি আচাৰ বহি কলম ইত্যাদি তৈয়াৰ কৰা স্কিল শিক্ষা যেনে বিউটিচিয়ান কাটিং ইত্যাদি আৰু অনলাইন স্বয়ং কোৰ্ছৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিব পাৰিব যিয়ে আপোনালোকৰ বিদ্যা আয়তনী দিশত সহায় কৰিব পাৰে সেয়েহে আপোনালোকে BHP মহাবিদ্যালয়ত নামভৰ্তি কৰক আৰু উচ্চ শিক্ষাৰ লগতে লাভ কৰক বিভিন্ন ধৰণৰ সুবিধা আৰু বিভিন্ন ধৰণৰ শিক্ষা ওয়েলকাম টু BHP কলেজ সৰুবেটা নমস্কাৰ মই শ্ৰী সাগৰী বৰুৱা ভবানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত 2024 চনত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰী মহাবিদ্যালয়খনৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী BSB মহাবিদ্যালয়খনত উন্নত পাঠ্যক্ৰম শৃংখলাবদ্ধ পৰিৱেশ আধুনিক সুবিধা সম্পন্ন আৰু উন্নতমানৰ প্ৰযুক্তিগত শৈক্ষিক পৰিৱেশ আৰু অনুশীলনমূলক শিক্ষাৰে আমি জীৱনৰ প্ৰতিযোগিতামূলক পথত আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ ইয়াত থকা সন্মানীয় অধ্যাপকসকলৰ জ্ঞান সহানুভূতি আৰু উৎসাহ আমাৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস লগতে মহাবিদ্যালয়খনৰ সুশৃংখল পৰিচালনা সাহিত্যিক সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াবলৈ দিয়া সুযোগবোৰে আমাৰ সম্পূৰ্ণ বিকাশৰ পথ খুলিলে সেয়েহে মই সকলো আগ্ৰহী ছাত্ৰ ছাত্ৰীক BHP কলেজত নামভৰ্তি কৰিবলৈ আন্তৰিক আহ্বান জনাইছোঁ যিখন এখন মহাবিদ্যালয়ে নহয় ই এটা পৰিয়াল পথ প্ৰদৰ্শক আৰু জীৱন গঢ়াৰ স্থান ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী লিপিকা তালুকদাৰ আৰু মই 2024 বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ BHP মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু মই বৰ্তমান স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছোঁ আৰু প্ৰাক্তন ছাত্ৰী হিচাপে মই BHP মহাবিদ্যালয়ৰ বিষয়ে এয়ে ক'ব বিচাৰিছোঁ আমি তাত শিক্ষা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছোঁ আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো বহুতো সহযোগৰ মাধ্যমেৰে আমি আগবাঢ়ি গৈছোঁ আৰু তাত থকা স্বয়মৰ দ্বাৰাও আমি ভালেখিনি উপকৃত হৈছোঁ মই নিজেই গ্ৰহণ কৰি আছোঁ আৰু আপোনালোককো আহ্বান জনাইছোঁ যে যিখিনি আহি থকা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে সহযোগিতা আগবঢ়ায় আৰু आंनि मुङा रेसुमै दैमारि आं थांनाय 2024 मायथाइयाव सुरुपेटा BHP कलेजनिफ्राय सेथि थाखोआव उनथ्रिनानै आथिखालाव बड'लेण्ड मुलुगसोलोंसालियाव बर' बिफानाव MA फरायगासिनो दं BHP कलेजनि साफ्रोमबो सार मेम मोना जोबोर मोजाङैनो फोरोङो आरो गोबां हेफाजाब होयो आंनि सेथि थाखोआव उनथ्रिनो हानायाव सार मेम मोना गोबां हेफाजाब होबोदों जोबनायाव आं बेखौनो बुंनो सानो दि गासैबो फरायसुला फरायसुलिफोरा फैनानै बेवहाय सोलोंथाइ लाफैनो हायो नमस्कार मोर नाम श्री दिव्यज्योति कलिता गाँव चावलियापरी बर्तमान मैं BSF कर्मरत हो मोर कलेजिया जीवन BSB महाविद्यालय पर कमप्लीट कर मैं HS BA ग्रेजुएशन BSB महाविद्यालय पर कमप्लीट कर आज मोर भिडिओ कब लगा विशेष एक ना
কিন্তু দুআষাৰ কথা ক'বলৈ ওলাইছোঁ। মই যেতিয়া কলেজ পঢ়ি আছিলোঁ তেতিয়া মই BSB কলেজৰ পৰা বহুত সহায় সহযোগিতা পাইছিলোঁ। ইয়াৰে ছাৰ বাইদেউসকল বহুত মৰমীয়াল আৰু মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মোক বহুত হেল্প কৰিছিলে। তোমালোকে যদি এই BSB মহাবিদ্যালয়খনত এডমিশ্যন ল'ব খোজা ল'ব পাৰা। এইখিনিয়ে মোৰ ক'ব লগা। মোৰ নাম শ্ৰী লিপিকা ৰয়। মই BSB কলেজৰ ৰাজনীতি বিভাগৰ স্নাতক ষাণ্মাসিকৰ এজনী প্ৰাক্তন ছাত্ৰী। মই এজন প্ৰাক্তন ছাত্ৰী হিচাপে BSB কলেজৰ বিষয়ে ক'বলৈ গ'লে মানে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। তাতে বহুতো সুবিধা আছে, লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে। তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ লগতে শিক্ষাৰ গুণগত উন্নত কৰিবলৈ বহুতো চেষ্টা কৰে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যাতে উন্নত মানদণ্ডৰ শিক্ষা দিব পাৰে তাৰ বাবে বহুতো আঁচনিৰ ব্যৱস্থা কৰিছে। তাতে ভাল ৰিজাল্ট কৰিলে ছাৰ বাইদেউসকলে লগতে আমাৰ প্ৰিন্সিপাল ছাৰে বহুতো সুবিধা দিয়ে, স্কলাৰশ্বিপৰ পৰা আৰম্ভ কৰি তাতে বহুতো কোৰ্চ আছে। তো আপোনালোকক মই সকলোকে আহ্বান জনাইছোঁ যাতে BSB কলেজত নামভৰ্তি কৰি কলেজৰ সুনাম কঢ়িয়াই আনে। ধন্যবাদ।